নমস্কাৰ ৰাইজ, আমি আহিলোঁ যোৱাকালি টাৱাঙলৈ। যোৱাকালি সন্ধিয়া হৈছে টাৱাং আহি পাওঁতে। গোটেই দিনটো জাৰ্ণি কৰিছোঁ, সন্ধিয়া টাৱাং আহি পাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ বুমলালৈ। একেবাৰে সম্পূৰ্ণ সাজু হৈছোঁ, প্ৰস্তুত হৈছোঁ। গৰম কাপোৰ আৰু অক্সিজেন এটা লৈছোঁ, ফেন। আগৰবাৰ নাটলাৰে যেতিয়া গৈছিলোঁ তেতিয়া অক্সিজেনৰ ফেনটো বহুত প্ৰয়োজন হৈছিল। এতিয়া আমি বুমলালৈ ওলাইছোঁ মাত্ৰ 8:30 বজাত ৰাতিপুৱা। পাৰ্মিট চাৰ্মিট লৈ গৈছোঁ চব। এখন গাড়ী ইয়াৰ পৰা ইয়াৰে লোকেল গাড়ী ল'ব লাগে, টেক্সি। স্কৰপিঅ' এখন লৈছোঁ। তো চাই থাকক, বুমলালৈ যোৱা ৰাস্তাটো দেখাম আৰু তাত গৈ বৰফ দেখুৱাম। প্ৰায় আধা ঘণ্টামান সময় আমি আহিলোঁ। ইয়াতে সম্পূৰ্ণ ৰাস্তা পাহাৰবিলাক বৰফেদি আৱৰি আছে। একেবাৰে বগা চাদৰ, বৰফৰ চাদৰ পৰি আছে, ভাল লাগিছে। আৰু আগলৈ হয়তো বৰফ বেছিকৈ পাম। বৰ্তমান আহি পালোঁ প্ৰথমটো লেক, পিচ্চু লেক। ইয়াতে আমি ৰখি দিলোঁ আৰু লেকটো চাই লওঁ। প্ৰায়খিনি পানী গোট মাৰিছে, তথাপিও মাজে মাজে অলপ পানী আছে। ইয়াতে ফটো চটো উঠি লওঁ। এয়া আহি পালোঁ আমি বুমলা। ইয়াতে গাড়ী পাৰ্কিং কৰিলে আৰু আমি ভিতৰত নাম এণ্ট্ৰি কৰিলোঁ। তেওঁলোকে গ্ৰুপ কৰি লৈ যায় ভিতৰৰ ফালে গেটখন দেখুৱাবলৈ। আমি গেটলৈকে গ'লোঁ আৰু তাতে তেওঁলোকে ফটো উঠায় আৰু ফ্ৰেম বনাই তেওঁলোকে দিয়ে। 400 টকা লয়। আৰু ভিতৰত মানে কি মোবাইল এলাও নকৰে, সেইকাৰণে আমি ভিতৰত ভিডিঅ' আৰু ফটো কৰিব নোৱাৰিলোঁ। পিছফালে দেখিছে তাতে মানুহবিলাক গ্ৰুপ দল বান্ধি তেওঁলোকে ভিতৰৰ ফালে লৈ গৈছে আৰু তাতে বুজায় ক'ত কি মানে হেৰি আছে, আউটপোষ্ট আছে। তো এয়াই আছিল। আমি ইয়াতে ফটো চটো উঠিলোঁ আৰু চাওঁ ভাল লোকেশ্যন। আৰু এতিয়া যাম আমি মাধুৰী লেকলৈ। তো মাধুৰী লেকত আমি লগ পাম। আহি পালোঁ মাধুৰী লেক। আগৰ অংশত আপোনালোকে দেখিছে বুমলা। তো তাৰ পৰা প্ৰায় 1 ঘণ্টামান 15 কিলোমিটাৰ দূৰত আছে এইটো লেক। ইয়াতে বৰফ নাই, যিহেতু ইয়াতে অলপ তলত আছে। তথাপিতো 12,000 ফিট উচ্চতাত এই লেকটো অৱস্থিত। আৰু ইয়াৰ নাম স্থানীয় নাম বেলেগ আছে, কিন্তু ইয়াতে মাধুৰী লেক নাম এইকাৰণে পৰিছে, বিখ্যাত এক্ট্ৰেছ মাধুৰী। তেওঁ কয়লা ফিল্মখন ইয়াতে শ্বুট হৈছিলে, এটা গান। তো তাৰে কাৰণে এইটো ফেমাছ কৰাৰ কাৰণে নাম হৈ পৰিল মাধুৰী লেক। আহক আমি চাওঁ লেকটো, ঘূৰি পাকি চাওঁ। লেকটো দেখিছোঁ বহুত ডাঙৰ। ফটো চটো উঠি লওঁ। ইয়াতে এখন মেনু দেখিলোঁ, চাওঁ কি আছে। বহুত সময় খোৱা নাই, আকৌ ভোকো লাগিছে। ইয়াতে খাই ল'লোঁ পুৰি ঘুগুনি
আৰু মেগী আছিল, কিন্তু তেওঁলোকে শেষ হোৱা বুলি কৈছে। খাই খুব ভাল লাগিল, কিয়নো ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ। আৰু গৰম গৰম চব্জি, গৰম গৰম পুৰি। তোমাৰ কেনেকুৱা লাগিল? ভাল হৈছে ন? মছলা ইমান নাই, ধুনীয়াকৈ বনাইছে। আৰু এতিয়া এই লেকটোৰ পাৰে পাৰে আমি খোজ কাঢ়ি আছোঁ, খুব সুন্দৰ। ইয়াতে আছে এটা চেলফি পইণ্ট, আমি ফটো উঠিলোঁ। আৰু দেখিছে ইয়াতে এখন কাঠৰ দলং আগুৱাই গৈছে। ইয়াতে সকলোৱে ফটো উঠাৰ কাৰণে সুবিধা কৰি দিছে। ইয়াতে এটা ঘাঁহ খাই আছে ইয়াকে। আৰু এইফালে দেখিছে হ্ৰদটোৰ মাজত গছবিলাক জোঙা হৈ ওলাই আছে। মানে এইবিলাক গছ হয়, পাত নাই। এইবিলাক কেনেকৈ নাজানো, ইয়াতে হ্ৰদটোৰ মাজত ৰৈ গ'ল আৰু পাতবিলাক নাই, কেৱল গছ কেইডালহে থিয় হৈ আছে। এয়া হৈছে দৃশ্যটো। ইয়াতে এটা আপোনালোকক বস্তু দেখাব ওলাইছোঁ। ইয়াতে যিবিলাক আছে ৰঙা নীলা পতাকাৰ নিচিনা, ইয়াতে কিছুমান আখৰ লিখা আছে। মই এবাৰ সুধিছিলোঁ ছিকিমত যাওঁতে কি লিখা থাকে। তেওঁলোকে কৈছে যে ইয়াতে মন্ত্ৰ লিখা থাকে। এইবিলাক বুদ্ধিষ্ট টেম্পলৰ আশে পাশে বা তেনেকুৱা ঠাইত আপোনালোকে ভূটান বা ছিকিম, অৰুণাচল এনেকুৱা জেগাত আপোনালোকে এইবোৰ পতাকা দেখিবলৈ পাব। আৰু ইয়াতে সম্পূৰ্ণ তেওঁলোকৰ নিজৰ ভাষাত কিবা কিবি লিখা আছে, মই গম নাপাওঁ। মন্ত্ৰ বুলি কৈছে এবাৰ ছিকিমত এজন ব্যক্তিয়ে। যিহেতু সময় 2 বাজিবৰ হৈছে, 3-3:30 মান বজাত আমি টাৱাং গৈ পাম। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাওক, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।